এই বছৰৰ এপ্ৰিল মাহত আমি অৰুণোদয় হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈকে ৯,০০০ টকা প্ৰেৰণ কৰিছিলোঁ। পৰৱৰ্তী সময়ত অসমত নিৰ্বাচন অনুষ্ঠিত হয় আৰু নিৰ্বাচনৰ পিছত নতুন চৰকাৰে নতুন বাজেট প্ৰস্তুত কৰোঁতে জুলাই মাহ আমি পাৰ কৰিবলগীয়া হয়। যোৱা ৩ দিন আগতে অসমৰ নতুন বাজেট অসমৰ ৰাজ্যপাল মহোদয়ে অনুমোদন জনায় আৰু নতুন বাজেটৰ প্ৰথমটো কাম অৰ্থাৎ বাজেটত বহুত কাম থাকে, কিন্তু আমি প্ৰথমটো কাম হিচাপে অৰুণোদয়ক বাছি ল'লোঁ যে অৰুণোদয়ৰ জৰিয়তে আমি নতুন বিত্তীয় বৰ্ষৰ বাজেটখন ৰূপায়ণৰ কাম হাতত ল'ম। আজি ১ আগষ্ট অসমৰ ৩৭ লাখ মাতৃয়ে খন্তেক সময় পিছতেই তেওঁলোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ যি পুঁজি সেই পুঁজি লাভ কৰিব আৰু ইয়াৰ পিছত প্ৰতি মাহতে আমাৰ এই পুঁজি নিয়মিতভাৱে আপোনালোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ হ'ব। এইবাৰ অৰুণোদয় বেংক একাউণ্টৰ লগত আমি আধাৰক সংলগ্ন কৰিছোঁ। বহু সময়ত আমি দেখা পাইছিলোঁ যে অৰুণোদয় হিতাধিকাৰীসকলক আমি যেতিয়া টকা পঠিয়াওঁ, বিভিন্ন কাৰণত বহু মহিলাই আমাক আপত্তি কৰে যে আমি অৰুণোদয়ৰ ধন পোৱা নাই। কেতিয়াবা কেতিয়াবা আপোনালোকৰ বেংকৰ যদি ডিটেইলছ বা বেংকৰ একাউণ্ট বা ATMৰ নম্বৰ আপোনালোকে যদি আন কোনোবা ব্যক্তিক দি থৈ দিয়ে, তেতিয়া তেওঁলোকেও এই টকা বেংকৰ পৰা উইথড্ৰ কৰি লৈ যাব পাৰে। সেইকাৰণে এইবাৰ আমি আধাৰক বেংক একাউণ্টৰ লগত সংলগ্ন কৰিছোঁ, যাতে একাউণ্ট হোল্ডাৰ আৰু অৰুণোদয় মাতৃগৰাকী নিশ্চিতভাৱে একেগৰাকীয়ে ব্যক্তি হ'ব পাৰে। কেতিয়াবা নাম বেলেগ হয়, একাউণ্ট বেলেগ হয়। আমি যেতিয়া ফোন কৰি সোধোঁ যে বাইদেউ আপুনি অৰুণোদয় পাই আছেনে, মহিলাগৰাকীয়ে কয় আমি অৰুণোদয় পোৱা নাই, কিন্তু মহিলাগৰাকীৰ নাম অৰুণোদয়ত গৈ আছে। তেতিয়া আমি গম পাওঁ যে যেতিয়া আমি প্ৰথম অৰুণোদয় ফৰ্ম ফিল আপ কৰিছিলোঁ, নামটো আমাৰ থাকিলে বেংক একাউণ্টটো ফিল আপ কৰা মানুহজনে হয়তো নিজৰ বেংক একাউণ্টটো দি দিলে। তেতিয়া আমি মাহত টকা দি আছোঁ, কিন্তু ক'ৰ তাত পাই আছে যে যিটো একাউণ্টৰ নম্বৰ দিছিলে তাত পাই আছে। লাহে লাহে আমি বেংক আৰু একাউণ্টৰ নাম আৰু মহিলাগৰাকীৰ নাম একে আছেনে নাই তাক পৰীক্ষা কৰা আৰম্ভ কৰিলোঁ। বহুবিলাক আমাৰ খেলি মেলি দূৰ হ'ল। এইবাৰ আমি আধাৰৰ লগত ইয়াক যেতিয়া সংলগ্ন কৰিলোঁ, ভৱিষ্যতে আমাৰ বেংক একাউণ্টটো হ'ল, নামো একে হ'ল, আধাৰ তাৰ লগত থাকিলে এতিয়াৰ পৰা অৰুণোদয়ৰ নামত কোনেও খেলি মেলি কৰিব নোৱাৰিব আৰু যাৰ বাবে এই ধন প্ৰদান কৰা হৈছে তেওঁলোকৰ বেংক একাউণ্টতে এই পুঁজি পাবগৈ। এইবাৰ যিহেতু আধাৰৰ লগত আমি বেংক একাউণ্ট সংলগ্ন কৰিছোঁ, কিছু মহিলাৰ আধাৰ সংলগ্নকৰণৰ প্ৰক্ৰিয়া এতিয়াও শেষ হোৱা নাই। সেইকাৰণে আমি অৰুণোদয় হয়তো আজি আমি দিলে ১৫-২০ হাজাৰ মহিলাৰ বেংক একাউণ্টত নাযাব পাৰে, কিন্তু আধাৰৰ সংলগ্ন কৰাৰ প্ৰক্ৰিয়া চলি আছে আৰু আপোনালোকৰ এই প্ৰক্ৰিয়াত যাতে সহায় হয় তাৰ কাৰণে এইবাৰ আমি এজন অৰুণোদয় সাৰথী প্ৰত্যেক সমষ্টিতে নিযুক্তি কৰি দিম। যেতিয়াই আপোনালোকে অৰুণোদয় কোনোবা মাহত কিবা কাৰণে নাপাব, আপোনালোকে সেই অৰুণোদয় সাৰথীগৰাকীক সাক্ষাৎ কৰিব পাৰিব। তেওঁৰ নাম, মোবাইল নম্বৰ আমি গোটেইখিনি প্ৰচাৰ কৰি দিম আৰু তেওঁলোক আমাৰ সমষ্টিৰ ব্যক্তি হ'ব। আপোনালোকে তেওঁলোকক গৈ সাক্ষাৎ কৰিব পাৰিব আৰু তেওঁলোকে আপোনালোকৰ যেতিয়া অৰুণোদয় পোৱা নাই বুলি ক'ব, বেংকত ফোন কৰিব, বেংকে ক'ব যে এই একাউণ্টটোক
ষ্টেণ্ডাৰ্ড হৈ থকা নাই, KYC হৈ থকা নাই, সেইকাৰণে পোৱা নাই। তেওঁ গৈ বেংকত সমস্যাটো সমাধান কৰি দিব। বোলে নহয় দিছপুৰৰ পৰাই আপোনালোকৰ টকাটো অহা নাই, দিছপুৰক সুধিব যে কিয় টকাটো অহা নাই। এই গোটেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি অৰুণোদয় সাৰথী নামেৰে এগৰাকী ব্যক্তিক প্ৰতি সমষ্টিত নিযুক্তি দিম, যাতে আপোনালোকৰ ইয়াত কোনো ধৰণৰ সমস্যা আপোনালোকে সন্মুখীন হ'ব নালাগে। দ্বিতীয়তে, অৰুণোদয় আঁচনিখনক আমি পৰৱৰ্তী পৰ্যায়ত আৰু বেছি ডাঙৰ আৰু বেছি জনদৰদী কৰি তোলাৰ বাবে কিছুমান নতুন নতুন কথা আমি চিন্তা কৰি আছোঁ। এতিয়া মই বহুত ক্ষেত্ৰত দেখোঁ যে মোক কিছুমান মহিলাই কয় যে মামা দাদা আমি অৰুণোদয় পোৱা নাই। মই কওঁ কিয় পোৱা নাই, আপুনিতো পাব লাগিছিলে। অলপ পিছত আহি মই গম পাওঁ যে ৰেচন কাৰ্ডত তেওঁৰ শাহুৱেকৰ নাম আছে, শাহুৱেকে পাই আছে কাৰণে বোৱাৰীয়েকে পোৱা নাই, আৰু কৰবাত বোৱাৰীয়েকে পাই আছে কাৰণে শাহুৱেকে পোৱা নাই। সেইকাৰণে বহু মহিলাই অৰুণোদয় নোপোৱাৰ অভিযোগো চলি থাকে। পৰৱৰ্তী সময়ত আমি এনে পৰিয়ালসমূহকো কেনেকৈ যোগ্য মহিলাগৰাকীয়ে অৰুণোদয় পাব পাৰে তাৰ বাবে আমি ব্যৱস্থা ল'ম। দ্বিতীয়তে, নিৰ্বাচনৰ সময়ত মই যেনেকৈ কৈছিলোঁ যে আমি লাহে লাহে অৰুণোদয় পুঁজিৰ যিটো আজি আপোনালোকে 1250 পাই আছে, তাকো আমি লাহে লাহে ইয়াক বঢ়াই লৈ যাম। তৃতীয়তে, আমি আৰু এটা সুবিধা কৰিব খুজিছোঁ, যেনেকুৱা আজি মোৰ অৰুণোদয় আমি বছৰত 1250 টকাকৈ যদি আমি 10 মাহত যোগ কৰোঁ, তেতিয়াহ'লে আমি অৰুণোদয় কিমান পাওঁ? 12,050 টকা পাওঁ। লগত যদি আৰু 2 মাহ যোগ কৰি দিওঁ, তেতিয়াহ'লে আমি 15,000 পাওঁ। আমি 15,000 টকা পাওঁ। কিন্তু কাৰোবাৰ যদি প্ৰয়োজন, বোলে মই 1250 টকা পাওঁ, কিন্তু আজি মই তৎকালীনভাৱে মোক 2,000 টকা লাগে, 3,000 টকা লাগে, তেতিয়াহ'লে আপোনালোকক আমি এটা ভৱিষ্যতৰ দিনত সুবিধা কৰি দিম যে আপোনালোকে সুদত কাৰো পৰা টকাটো ল'ব নালাগে। অৰুণোদয়ৰ পৰাই আপোনালোকে 2,000 টকা আগতীয়াকৈ ল'ব পাৰিব। পিছত আমি 200 টকা কৰি আপোনালোকৰ পৰা অৰুণোদয়টো কাটি কাটি আমি গৈ থাকিম। নহ'লে পূজাৰ আগতে বা ল'ৰা ছোৱালী এডমিশ্যনৰ সময়ত আপোনালোকক কেতিয়াবা 5,000 টকাৰ দৰকাৰী হয়। এতিয়া আপোনালোকে 5,000 টকাটো বিচাৰি পেলাই কাক যাব লাগে? কোনোবা গাঁৱৰ মানুহৰ তাত গৈ 5,000 টকাটো সুদত ল'ব লাগে। কিন্তু আপোনালোকৰ অৰুণোদয়ত ইতিমধ্যে মাৰ্চলৈকে পাবলগীয়া টকা 7,000 আছেই বা 4,000 টকা আছে। আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে, সিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি ল'ব পাৰিব। আমি আপোনালোকৰ টকাটো মাহত কাটি কাটি গৈ থাকিম। তেতিয়া কি হ'ব? বিনা সুদত আপোনালোকে এডভান্স ল'ব পাৰিব। তেতিয়া বোলে মই অক্টোবৰ নৱেম্বৰ মাহৰ অৰুণোদয়টো মোক আজিয়ে লাগে, মোৰ ল'ৰা ছোৱালী ক'ৰবাত এডমিশ্যন দিব লাগে বা কিবা বেমাৰ হৈছে, মোৰ ঘৰত বিপদ হৈছে, আপোনালোকে অৰুণোদয়টো আমাৰ পৰা আগতে ল'লে, আমি আপোনালোকক মাহত কাটি 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 দি থাকিলোঁ। তাৰমানে 15,000 টকাৰ 10,000 বা 8,000 টকা আপোনালোকে যাতে আমাৰ পৰা আগতীয়াকৈ ল'ব পাৰে, তেনেকুৱাও এটা নতুন কাম এটা আমি আৰম্ভ কৰিম। দ্বিতীয়তে, আৰু এটা আমি কাম কৰিব পাৰোঁ যে মোক আজি 10,000 টকা বেংকৰ পৰা লোন লাগে। আপোনালোকে 10,000 টকা বেংকৰ পৰা লোন ল'লে, আৰু আমি বেংকক কম লোনটো বাইদেউজনে নিজে ঘূৰাই নিদিয়ে, অৰুণোদয়ৰ পৰা 500 টকা কাটি থাকক। তাৰমানে 10,000 টকা লোন পালে, 500 টকা অৰুণোদয়ৰ পৰা কাটি থাকিলে, আৰু আপোনালোকে 10,000 টকাটো নিজৰ যি কামত লাগে তাক আপোনালোকে ব্যৱহাৰো কৰিব পাৰিলে। তাৰমানে অৰুণোদয়ৰ টকা আগতীয়াকৈ লোৱা বা অৰুণোদয়টো বেংকক মৰ্টগেজ দি বেংকৰ পৰা লোন লোৱা, যেনেকৈ চাকৰিয়ালবিলাকে লোন লয় আৰু দৰমহাৰ পৰা কাটি কাটি গৈ থাকে,
তেনেকে অৰুণোদয়টোকো আমি এটা পৰ্যায়লৈকে লৈ যাব খুজিছো যে অৰুণোদয় টকাটো বেংকে কাটি থাকিব অকণমান টকা ইনষ্টলমেণ্টত আৰু আপোনালোকে তাক এটা লোন ল'ব পাৰিলে বেংকৰ পৰা। তেনেকে লোন লোৱা আৰু এডভান্স লোৱা এই দুইটা আঁচনিও আমি অৰুণোদয়ত সন্নিৱিষ্ট কৰিম লাহেকৈ। তৃতীয়তে অৰুণোদয়ৰ হিতাধিকাৰী সংখ্যা বঢ়াম আৰু চতুৰ্থতে আমি অৰুণোদয়ৰ পুঁজিও আমি লাহে লাহে বৃদ্ধি কৰি গৈ থাকিম যাতে ই আপোনালোকক সহায় কৰিব পাৰে, ই আপোনালোকক বিপদৰ সময়ত সহায় কৰিব পাৰে। আজি আমাৰ সমাজত মই বহুত মানুহক দেখো যে মানুহৰ যেতিয়া কিবা কাৰণত বেলেগ কিবা ঘটনা ঘটি থাকে মানুহে খালি অৰুণোদয়ক গালি দিয়ে, চৰকাৰে ইমান এইটো কৰিব পৰা নাই, অৰুণোদয়ত কিন্তু টকা দি আছে। এইটো কথা মানুহে বুজি নাপায় যে অৰুণোদয় টকাটো হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত নাহে। অৰুণোদয় টকাটোৱে ৩৭ লাখ মহিলাৰ মুখত হাঁহি বিৰিঙাই ৩৭ লাখ মহিলাই এই অৰুণোদয় আঁচনিটোৰ বাবে প্ৰত্যেক মাহত অপেক্ষা কৰি থাকে। যিসকলে অৰুণোদয় গালি পাৰি থাকে ইতিমধ্যে তেওঁলোকে প্ৰমাণ পাইছেই যে অৰুণোদয় গালি পাৰিলে কিমান বিপদ হ'ব পাৰে। এইবাৰ ইলেকশ্যনৰ ৰিজাল্টতে মাসকলে দেখুৱাই দিলে যে অৰুণোদয় গালি পৰা পাৰ্টিক কোনেও ভোট নিদিয়ে আৰু সেইকাৰণে অৰুণোদয় গালি গালাজ কৰিব নালাগে, বৰঞ্চ চৰকাৰক ক'ব লাগে যে অৰুণোদয়টো বাঢ়িলে অলপ বঢ়াই দিয়ক বুলিহে ক'ব লাগে, তেতিয়াহে আই মাতৃসকলে ভাল পাব। তাকে নকৰি বহুত মানুহে খালি মুখটো গালি পাৰিব নোৱাৰে, তেতিয়া অৰুণোদয়টোক গালি পাৰি থাকে। এই কথাটো মই মানুহক অনুৰোধ কৰিম যিসকলে অৰুণোদয়ক বেয়া পায়, অৰুণোদয়ে কিমান মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে, কিমান মহিলাই অৰুণোদয়টোৰ কাৰণে ঘৰত সন্মান পাইছে, কিমান মহিলাই অৰুণোদয়ৰ কাৰণে ঘৰত সন্মানেৰে আজি ঘৰটোৰ বা ঘৰখনৰ সমৃদ্ধিৰ কাৰণে বা ঘৰখন আগুৱাই যাবৰ কাৰণে বৰঙণি যোগাব পাৰিছে। তাক অৰুণোদয় মহিলাসকলৰ লগত কথা নাপাতালৈকে ইয়াক বুজি পাব পৰা নাযায়। আজি আপোনালোকে চাওক যে আমাৰ অৰুণোদয়ৰ ৩৭ লাখ মহিলা আছে, সকলোৰে মনত ইচ্ছা আছে যে শিৱসাগৰ বানপানীৰ কাৰণে আমিও কিবা এটা কৰিব পাৰোঁ নেকি, চৰাইদেউত গৈ আমিও কিবা এটা দিব পাৰোঁ নেকি। আমাৰতো যাব পৰা আমাৰ সম্বল নাই, কিন্তু আজি আপোনালোকৰ পৰা মই এই ১৫০ টকা নাকাটাকৈও মই শিৱসাগৰ চৰাইদেউত ২৫০০ টকা দিব পাৰিলোহেঁতেন। কিন্তু এই ১৫০ টকা মই কিয় কাটিলোঁ, আজিৰ পৰা আপোনালোকেও গৌৰৱেৰে সৈতে ক'ব পাৰিব যে শিৱসাগৰ চৰাইদেউৰ বানপানীৰ কাৰণে আমিও কিবা এটা অন্তত আগবঢ়ালোঁ। আগতে মনত থাকে চবেই দি আছে আমিতো একোৱেই কৰিব পৰা নাই। আজি চৰকাৰে আপোনালোকক এটা সুবিধা কৰি দিলে যে এই ১৫০ টকা আপোনালোকৰ টকা আজি আপোনালোকে কাক দিলে, শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটত বান আক্ৰান্ত ৰাইজক আপোনালোকে আগবঢ়ালে। এইটো মই দিয়া নহয়, আমাৰ অৰুণোদয়ৰ ৩৭ লাখ মহিলাই আপোনালোকক দিয়া পুঁজিৰ পৰা আপোনালোকে ১৫০ টকা আজি আমাৰ আই মাতৃসকলক কাক দিলে, শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটত। কালি যদি ধেমাজি লখিমপুৰত বানপানী হয়, কালি যদি গোৱালপাৰাত বানপানী হয়, একেধৰণে শিৱসাগৰ চৰাইদেউ যোৰহাটৰ মহিলাই ১৫০ টকা আমাৰ আন মহিলাসকলক দিব। অৰ্থাৎ এনেকৈ এটা অৰুণোদয় পৰিয়াল গঢ় লৈ উঠিলে যে ইজনে সিজনৰ বিপদৰ সময়ত আমি থিয় দিলোঁ, ইজনে সিজনে বিপদৰ সময়ত আমি একেলগে থিয় দিলোঁ। তাৰ মানে আজি অৰুণোদয় অকল আঁচনিয়ে নহয়, অৰুণোদয় আজি এটা ডাঙৰ মানৱতাৰো বাৰ্তা দিলে। মোকতো বহুত মহিলাই কৈ আছিলে যে মামা আমাৰ গোটেই টকাটো এই মাহত দি দিয়ক, ছেপ্টেম্বৰৰ পৰা আপুনি অৰুণোদয় দিলেও হ'ব। তাৰ মানে আমাৰ মাসকলৰ মন কিমান বহল। আৰু আমি এইকাৰণে গোটেই টকা ল'ব খোজা নাই, কাৰণ এই মুহূৰ্তত এনেকুৱা নহয় যে আমি বান সাহায্য দিব নোৱাৰিম বা